মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগন্তুক পৰীক্ষা সমাগত। গতিকে আমি আজি তোমালোকৰ 13.1 অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন এই পাঠটোৰ আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা প্ৰশ্নোত্তৰবোৰ সমাধান কৰিম। এই প্ৰশ্নবোৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি প্ৰশ্নবোৰ যদি বুজি লওঁ তেতিয়াহ'লে এই অংকবোৰ একেবাৰে সহজ, কিন্তু বুজি নল'লে কিন্তু যথেষ্ট কঠিন। গতিকে আমি ওৱান বাই ওৱান আমি কুৱেশ্যনবিলাক বুজিবলৈ চেষ্টা কৰিম। যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ভিডিঅ'বোৰ ভাল লাগে নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা। এতিয়া 4 নম্বৰ প্ৰশ্নটোত এটা অংক দিয়া আছিলে 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। এতিয়া আমি দেখিছোঁ যে ইয়াতে প্ৰশ্ন যিটো দিছে, প্ৰশ্নটোত আমি বা এই চিত্ৰত আমি যদি চিত্ৰটো চাওঁ তেতিয়াহ'লে প্ৰথমতে আমাৰ কি দিছে, এটা ঘনক আছে, আৰু এই ঘনকটোৰ ওপৰত এটা অৰ্ধগোলক, ইয়াৰ ওপৰতে অৰ্ধগোলক এটা আছে। এতিয়া আমাক কৈছে যে 7 চেণ্টিমিটাৰ কাষযুক্ত, আৰু কাষবিলাক হৈছে 7 চেণ্টিমিটাৰৰ। এটা কাষ 7 চেণ্টিমিটাৰৰ ঘনকীয় টুকুৰা ওপৰ ভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে? আমি সৰ্বোচ্চ ব্যাস উলিয়াব লাগে। যিহেতু আমাৰ এটা কাষ 7 চেণ্টিমিটাৰ, তাৰ আধা হ'লে কিমান হ'ব? 7 চেণ্টিমিটাৰৰ আধা হ'ব 3.5, অৰ্থাৎ 3.5, 7ৰ আধা। গতিকে আমি গোটা বস্তুটোৰ পৃষ্ঠকালি, সম্পূৰ্ণ বস্তুটোৰ পৃষ্ঠকালি উলিয়াব লাগে। আৰু এই চিত্ৰটোত যদি দেখোঁ তেতিয়াহ'লে আমি চোৱা, ইয়াতে প্ৰতিবাৰতে 3.5 চেণ্টিমিটাৰ দিয়া আছে। মানে আমাৰ যদি এটা বাহু, এটা কাষ 7 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে এই 7 চেণ্টিমিটাৰৰ আধাটো কিমান হ'ব? আধাটো হ'ব 3.5 চেণ্টিমিটাৰ। এতিয়া যিহেতু এইটো ঘনক মানে কি? ঘনকৰ চাৰিওটা ছাইড, অৰ্থাৎ চাৰিওটা বাহু সমান। এতিয়া আমি যদি চাওঁ বিপৰীতে থকা এই যে তোমালোকে এটা কাৰ্ভ, অৰ্থাৎ বেঁকাকৈ থকা যিটো আমাৰ ওপৰৰ বক্ৰপৃষ্ঠটো দেখুওৱা হৈছে, ইটো মূৰৰ পৰা সিটো মূৰলৈ চিত্ৰত দেখাত কিন্তু যদিও দেখা গৈছে যে এইটো এটা মানে সমান হোৱা নাই যেন দেখা গৈছে, কিন্তু আচলতে ইটো মূৰৰ পৰা সিটো মূৰলৈ, প্ৰতিটো মূৰৰ পৰা ইটো মূৰৰ পৰা সিটো মূৰলৈ ডিষ্টেঞ্চবিলাক কিন্তু সমান। এতিয়া আৰু ডিষ্টেঞ্চবিলাক কিমান হ'ব? 7 চেণ্টিমিটাৰেই হ'ব। যিহেতু এইটো এটা মানে কি, আমি যদি ঘনকটোৰ এটা কাষ লওঁ তেতিয়া দেখাত ই কিন্তু এটা বৰ্গৰ নিচিনা হ'ব। আৰু বৰ্গৰ তোমালোকে জানা যে কৰ্ণ দুডাল সমান। গতিকে বৰ্গৰ কৰ্ণ দুডাল যেনেকৈ সমান, বৰ্গৰ বাহুবোৰো কিন্তু সিমানেই জোখৰ। গতিকে আমি এটা কাষ যিহেতু 7 চেণ্টিমিটাৰ আছে, গতিকে তাৰ আধাটো কিমান ল'ব লাগিব? আধা হ'ব আমি 3.5। গতিকে আমি চিত্ৰটোত সকলোতে তোমালোকে R= তোমালোকে চোৱা 3.5কে লোৱা হৈছে। আৰু ইভেন যিহেতু এইটো অৰ্ধগোলক, গোলক মানে কি? গোলক মানে সম্পূৰ্ণ এটা গ্লোব। গতিকে এই গ্লোবটোৰ সম্পূৰ্ণটো কিমান হ'ব? 7 হ'ব। আৰু যদি তাৰ আধা হয় তেতিয়াহ'লে কিমান হ'ব? আধা হ'লে 7ৰ আধা, অৰ্থাৎ 3.5। গতিকে এই গোলকটোৰ আমি চাইছোঁ যে গোলকটোৰ পৃষ্ঠটোৰ পৰা ওপৰৰ ফালে দাং খাই থকা অৱস্থা যিমানখিনিলৈকে দূৰত্ব, সেই দূৰত্বটো কিমান? R= 3.5 চেণ্টিমিটাৰ বুলি দেখুওৱা হৈছে। এতিয়া আমি ইয়াত যদি ছল্ভ কৰোঁ, আমি প্ৰথম লিখি ল'ম যে ঘনকীয় টুকুৰাৰ এটা বাহু আমাৰ 7 চেণ্টিমিটাৰ বুলি দিয়াই আছে, নহয় জানো? আমাক প্ৰশ্নটোত দিয়া আছে অৰ্ধগোলকৰ ব্যাস। আৰু যিটো অৰ্ধগোলক আছে, অৰ্ধগোলক মানে মই ইতিমধ্যে ক'লোঁ যে ইতিমধ্যে তোমালোকে বুজি চাওঁ যে যিটো নেকি গোলক থাকিব তাৰ ঠিক আধা। গতিকে অৰ্ধগোলকটোৰ ব্যাস কিমান দিছে? 7 চেণ্টিমিটাৰ। ব্যাসহে 7 দিছে দেই, ব্যাসাৰ্ধ কিন্তু দিয়া নাই। ব্যাস মানে আমি জানো এটা গোলক হওক, এটা বৃত্ত হওক, ঠিক কেন্দ্ৰৰ মাজেৰে ইটো মূৰৰ পৰা সিটো মূৰলৈ যদি টাচ হয় তেতিয়াহ'লে সেইটোক ব্যাস বুলি কয়। গতিকে সেইটো হৈছে 7। গতিকে আমি লিখি ল'লোঁ যে টুৱাইচ R= 7, therefore R= 7/2, অৰ্থাৎ 7/2 হ'লে কিমান হৈ যাব? 3.5 হ'ব সম্পূৰ্ণ ঘনকীয় টুকুৰাৰ কালি। এতিয়া আমি যি ঘনকীয় টুকুৰাটো পালোঁ, যে ঘনকীয় টুকুৰাটোৰ ওপৰৰ ভাগ কিন্তু অৰ্ধগোলকেৰে আছে, গতিকে সম্পূৰ্ণ টুকুৰাটোৰ যদি আমি কালি উলিয়াব লাগে, তোমালোকে এই ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি যেতিয়া যি সম্পূৰ্ণ টুকুৰাটোৰ যি নেকি আমাৰ ঘনক এটা আছে, আৰু ঘনকৰ ওপৰত এটা বক্ৰপৃষ্ঠ আছে,
এই সম্পূৰ্ণ টুকুৰাটোৰ যদি আমি কালি উলিয়াব লাগে তেতিয়াহ'লে এই অংকটো কৰিবলৈ গ'লে আমি কিন্তু অকণমান কল্পনা শক্তিটো আমাৰ মানে আমি কল্পনা কৰিব জানিব লাগিব কাৰণ যেতিয়া আমি এটা ধৰি লোৱা বোতলত এটা যদি সাফৰ লগাওঁ এটা বোতলত খপ লগাই দিওঁ খপ লগাই দিলে খপ লগোৱা পৰ্চনটো নদত ওখ হৈ থাকে কিন্তু খপৰ ঠিক খপৰ পৰা যদি আমি ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে তাৰ মাজৰ অংশটো কিন্তু খালী হৈ থাকে ঠিক তেনেকৈ এই ইয়াৰ ক্ষেত্ৰতো চোৱা যে এই যিটো ছবি তোমালোকে দেখিছা এই ছবিটোত যেহেতু এই ওপৰৰ ভাগটো এটা সাফৰৰ নিচিনা এই সাফৰৰ নিচিনা অংশটো আচলতে ইয়াত যদি আঁকি দেখুৱাব পাৰোঁ যে ওপৰৰ নিচিনা যেহেতু অংশটো আছে এই অংশটোত ই কিন্তু এই ঘনকটোৰ ওপৰত এনেকৈ বহাই থোৱা আছে তোমালোকে ভাবি ল'বা যে এটা ঘনকৰ আকৃতিৰ এটা বস্তু আছে তাৰ ওপৰত এনেকৈ আধাকৈ ধৰি লোৱা আধাকৈ কাটি থোৱা এটা গোলাকাৰ বস্তু এনেকৈ কি কৰিলোঁ আমি তাৰ ওপৰত লগাই দিলোঁ তোমালোকে এটা ইমাজিন কৰিব পাৰা যে এটা ঘনকীয় আকৃতিৰ বস্তু আছে কমলা এটা যদি ঠিক মাজে মাজে আমি এনেকৈ কাটি দিওঁ কাটি পেলাই কমলাটো যদি এনেকৈ থৈ দিওঁ তেতিয়াহ'লে অলৰেডি আমাৰ কি হৈছে অৰ্ধগোলকটোৰ যি ভূমি অৰ্ধগোলকটোৰ যি আমি পৃষ্ঠ সেই পৃষ্ঠটো কিন্তু আমি অংকটো উলিয়াবলৈ যেতিয়া সেইটো আমি ধৰি লৈছোঁ গতিকে যিহেতু আমি কমলাটোকোৰ এনেকৈ মাজে মাজে আধাকৈ কাটি তাৰ ওপৰত লগাই দিলোঁ গতিকে কমলাটোৰ যিটো ভূমি অৰ্ধগোলক এটা মানে কি এটা সম্পূৰ্ণ গোলকক আধাকৈ কাটি দিছোঁ কমলাটোক যদি কাটি পেলাই মাজে মাজে কাটি পেলাই যদি আমি এনেকৈ বহুৱাই দিওঁ তেতিয়াহ'লে এই কমলাটোৰো নিশ্চয় এটা ভূমি আছেনে নাই সেই কমলাটোৰ ভূমিটো আমি বাদ দিব লাগিব কিয় বাদ দিব লাগিব কমলাটোৱে যিডোখৰ জেগা আগুৰি আছে কমলাটোৰ ভূমিটোৱে যিডোখৰ জেগা আগুৰি আছে সেই জেগাডোখৰ কিন্তু ঘনকৰ গাটো লাগি আছে গতিকে ঘনকৰ অংশটো যিহেতু আমি ধৰিছোঁ কমলাৰ ভূমিটো আমি কি কৰিব লাগিব বাদ দিব লাগিব বুজি পাইছা কমলা মানে কি সম্পূৰ্ণ কমলা নহয় আধাকৈ কাটি থোৱা কমলা অৰ্থাৎ অৰ্ধগোলকাকৃতি অৰ্ধগোলক মই ক'বলৈ কমলা নহয় পেলাই তোমালোকে অন্য বস্তু ভাবিব পাৰা মই কমলা বুলি এটা উদাহৰণ দিলোঁ তেনেকৈ যিকোনো আকৃতিৰ বস্তু এটা যদি আধাকৈ কাটি ল'লে তেতিয়াই তাৰ সেইটো কি হ'ব অৰ্ধগোলক হ'ব গতিকে আমি এই সম্পূৰ্ণ কালিটো উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব এই ঘনকটোৰ আমি কালিটো ল'ম লৈ পেলাই তাৰ পৰা আমি মাইনাছ কি কৰিম এই যে অৰ্ধগোলক আমি যে ওপৰত যে বহুৱাই থৈছোঁ আমি উদাহৰণস্বৰূপে আমি কমলাৰ এটা আধাকৈ কাটি থোৱা এটা কমলা বুলি কৈছিলোঁ গতিকে তাৰ কমলাটো যদি আধাকৈ কাটি থোৱা তাৰ ভূমিৰ অংশটো আমি কি কৰিব লাগিব বাদ দিব লাগিব ভূমি মানে কি তোমালোকে চাগে বুজি পাইছা যে যিকোনো এটা বস্তু যেতিয়া আমি মাটিত লেণ্ড কৰোঁ বা মাটিত টাচ কৰি পেলাই ৰাখোঁ মাটিত যিখিনি অংশ স্পৰ্শ হৈ থাকে সেইখিনি অংশকে সাধাৰণতে ভূমি বুলি কোৱা হয় গতিকে সেই পৰ্চনটো আমি বাদ দি দিব লাগিব তেতিয়াহ'লে আমি ল'ব লগা অংশ কি ল'ব লগা অংশটো হ'ল আমি ঘনকৰ অংশটো ল'ম অৰ্ধগোলকৰ ভূমিটো বাদ দিম কিন্তু অৰ্ধগোলকৰ ওপৰৰ অংশটো বক্ৰপৃষ্ঠৰ কালিটো কিন্তু আমি ল'ম গতিকে এই যে ফৰ্মুলাটো আমি ইয়াত লিখিছোঁ যে ঘনকৰ পৃষ্ঠকালিটো আমি ল'ম তাৰ পৰা অৰ্ধগোলকৰ যিটো ভূমিৰ কালি এই ভূমিৰ কালিটো আমি মাইনাছ কৰি দিম আৰু প্লাছ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি এইটো আমি লৈ ল'ম এবাৰ আমি এতিয়া এই ফৰ্মুলা মতে আমি বহুৱাই গ'লোঁ প্ৰথমতে আমি কি ল'লোঁ যে 6L² এইটো কিহৰ সূত্ৰ এইটো হৈছে ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ আৰু দ্বিতীয়টো হৈছে কি অৰ্ধগোলকৰ ভূমিৰ কালিটো ফৰ্মুলাটো কি হ'ব πr² এইটো অৰ্ধগোলকৰ ভূমিৰ কালি ভূমিটোহে দেই কাৰণ ভূমিটো এটা অৰ্ধগোলকৰ ভূমি মানে কি বাৰু এটা অৰ্ধগোলকৰ ভূমি মানে হৈছে এটা বৃত্ত আকৃতিৰ অংশ গতিকে বৃত্তৰ কালি কিমান বৃত্তৰ কালি হৈছে πr² গতিকে তাৰ ভূমিৰ অংশটোৰ যদি আমি লওঁ সেইটো হ'ব πr² প্লাছ 2πr² আৰু 2πr²টো কিহৰ কালি বক্ৰপৃষ্ঠৰ কালি কিহৰ অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰ হৈছে এইটো এতিয়া আমি দেখা পালোঁ যে প্ৰথম আমি 6L² বুলি লিখিলোঁ পিছৰটো লাইনত আমি 6L² বুলি লিখি দিলোঁ আৰু প্লাছ এতিয়া যিহেতু এবাৰ আছে -πr² আৰু প্লাছ 2πr² গতিকে 2πr² পৰা যদি -πr² আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কেইটা থাকি যাব দুটাৰ পৰা যদি যিহেতু 2টো ডাঙৰ গতিকে 2ৰ পৰা যদি মাইনাছ কৰোঁ তেতিয়াহ'লে πr² থাকিব নহয় জানো তাৰপিছত এইবাৰ আমি কি কৰিব লাগিব কমন ল'ব লাগিব বা ইয়াৰ মান বহুৱাব লাগিব মান বহুৱাব লাগিব গতিকে এলৰ মান কিমান এলৰ মান আমি এটা ছাইডৰ মান কিমান 7 বুলি ধৰিছিলোঁ গতিকে আমি 7 বহুৱাই দিলোঁ তাৰপিছত পাই মানে হৈছে 7/22 আৰু কেপিটেল আৰ মানে আমি 7/2 বা 3.5 আমি 7/2 বুলি আমি লিখি লৈ স্কুৱেৰ বহুৱাই দিলোঁ এতিয়া ইয়াৰ নেক্সট লাইনত কি হ'ব যে 6 আৰু 7 যে 7 গণি কিমান পালোঁ আমি 49 আৰু 22/7 মানে 7ৰে 22ক আৰু ইফালে আছে কি 7²/2² মানে 7 যে কিমান হ'ব 49 হ'ব আৰু তলত 2 4 হ'ব
এতিয়া আমি চাবলৈ গ'লে ইয়াত 2 কেইটা আছে 2 স্কুৱেৰ মানে 2 দুটা আছে আৰু 7 স্কুৱেৰ মানে 7 দুটা আছে এটা 7 আৰু তলৰ এটা 7ৰ লগত আমি যদি কাটি দিওঁ তাহলে কিমান থাকি যাব ওপৰত 7 থাকিব আৰু ইয়াত যেটো 2 স্কুৱেৰ আছে মানে 2 দুটা আছে গতিকে এটা 2 ৰে আমি যদি 22ক কাটি দিওঁ 2 11 গুণে 22 এটা মানে 11 হৈ গ'ল গতিকে আমাৰ কি থাকি গ'ল এটা 7 কাটা গ'ল আৰু এটা 2 কাটা গ'ল মানে কিমান থাকি গ'ল 7/2 সেন্টিমিটাৰ স্কুৱেৰ এটা আমাৰ থাকি গ'ল গতিকে ইয়াক যদি আমি ক্যালকুলেশন কৰো যদি আমি 6 এৰে 49ক ইনটু কৰো তেতিয়া হলে আমাৰ কিমান ওলাই যাব 6 9 গুণ 54 4 উকলিলে 5 আৰু 6 4 গুণ 24 এ পাছে 29 মানে 294 294 আৰু লগতে কি হ'ব প্লাস এইটো যদি আমি কৰো 11 into 7 কৰি পেলাই লগত যদি কিমান হ'ব হেতু 77 আৰু দুটাৰ যদি আমি এলসিএম লওঁ তেতিয়া হলে আমাৰ ফাইনাল ৰিজাল্টটো হ'ব 332.5 সেন্টিমিটাৰ স্কয়াৰ গতিকে এটো হৈ গ'ল আমাৰ 4 নম্বৰৰ অংকটো গতিকে 4 নম্বৰ অংকটোত আমি মনত ৰাখিবলগীয়া কথা যে এনেকুৱা ধৰণৰ অংক তোমালোকৰ আহে যে এটা ঘনকৰ ওপৰত এটা অৰ্ধগোলক ৰাখি থোৱা আছে ৰাখি পেলাই এটা বস্তু তৈয়াৰ কৰা হৈছে আৰু গোটেই বস্তুটো আমি কালি উলিয়াব লাগে তেনে ক্ষেত্ৰত আমি সাধাৰণতে মনত ৰাখিবা যে অৰ্ধগোলকটোৰ ভূমি অংশটো কিন্তু আমি বাদ দিব লাগে বাকি কি যোগ কৰিব লাগে ঘনকৰ আকৃতি ঘনকৰ কালিটো আমি পৃষ্ঠ কালিটো লম লগতে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি লম এই দুটা আমি যোগ কৰি পেলাই আমি অংকটো ক্যালকুলেশন কৰি উলিয়াব পাৰো এবাৰ 5 নম্বৰ অংকটো দিছিল এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে এবাৰ কিন্তু কি হৈছে ওপৰত ৰাখি থোৱা নাই কাটি লৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাখৰ সৈতে একে হয় অবশিষ্ট অংশৰ পৃষ্ঠকালি আমি নিৰ্ণয় কৰিব লাগে গতিকে এই চিত্ৰটো ভালকৈ চাবাচোন যে এইটো হৈছে চিত্ৰটো তোমালোকে চাইছা গতিকে এই ইয়াতে চোৱা আগতে অৰ্ধগোলকৰ পৰ্চনটো ওপৰলৈ আছিল এইবাৰ কিন্তু কি হৈ আছে তললৈ সোমাই আছে অৰ্থাৎ এইকণ ধুনিয়া কেনেকে কিবা এটা মেচিনেৰে এইকণ এনেকে তললৈ দকৈ কাটি উলিয়াই লোৱা হৈছে আচ্ছা উলিয়াই লোৱাৰ পাছত এতিয়া মই প্ৰশ্নটো আৰু কোন বুজি লওঁ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস যেটো অৰ্ধগোলক পালো তাৰ ব্যাসটো কি বুলি কৈছে L অৰ্থাৎ ঘনকৰ কাখৰ সৈতে একে ঘনকৰ কাখটো যিমান অৰ্ধগোলকটোৰ ব্যাস বুলি কৈছে দেই তোমালোকে চিত্ৰটো চালে গম পাবা যে ঘনকটোৰ কাখটো যিমান ঘনক মানে কি বাৰু ঘনকৰ চাৰিটা সাইড সমান ঘনকৰ এটা দেখাত যদিও সমান যেন লাগা নাই কিন্তু তোমালোকে ইমাজিন কৰিব জানিব লাগিব এই ঘনকটোৰ কিন্তু চাৰিটা সাইড কিন্তু সমান এতিয়া এই ঘনকটোৰ কি বুলি কৈছে মাজত এনেকে কাটিছো আমি যাতে এই যে ভিতৰত অৰ্ধগোলকটো কাটি ললো এই অৰ্ধগোলকটোৰ ব্যাসটো কিন্তু কিমান হ'ব এই ঘনকৰ কাখৰ লগত সমান হ'ব ঠিক আছে এইবাৰ আমি অংকটো কৰিব লাগে তে ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান দিছে L দিছে তে অৰ্ধগোলকৰ ব্যাস ঘনকৰ এটা বাহু ইকুয়াল কিমান 2r গতিকে অৰ্ধগোলকৰ ব্যাস কিমান হ'ব 2r L গতিকে r কিমান হ'ব ৰেডিয়াস কিমান হ'ব ৰেডিয়াস গতিকে r আমি কিমান পাই গলো L/2 এবাৰ অবশিষ্ট বা গোটা বস্তুটোৰ পৃষ্ঠকালি গতিকে আমি ফৰ্মুলা হিচাপত যাম আমি ফৰ্মুলাটো কি পাম আমি ফৰ্মুলাটো পালো যে ঘনকৰ পৃষ্ঠকালিৰ পৰা আমি কি কৰিব লাগিব অৰ্ধগোলকৰ ভূমিৰ কালিটো আমি মাইনাস কৰিব দিব লাগিব আমি ললো যে ঘনকৰ যেটো পৃষ্ঠকালি তাৰ পৰা আমি অৰ্ধগোলকৰ ভূমিৰ কালিটো কি কৰিম মাইনাস কৰি দিম আৰু কি কৰিব লাগিব প্লাস আমি আগৰ অংকটোত কি এবাৰ কি ললো যে ঘনকৰ পৃষ্ঠকালিৰ পৰা আমি কি মাইনাস কৰি দিব লাগিব অৰ্ধগোলকৰ ভূমিৰ কালিটো আমি মাইনাস কৰি দিব লাগিব যেহেতু আমি কাটি পেলাই এটো লৈ লৈছো কাটি গৈছে আচ্ছা তাৰ লগত আমি কি প্লাস কৰি দিব লাগিব অৰ্ধগোলকৰ ভিতৰৰ পৃষ্ঠকালি আগতে আমি অৰ্ধগোলকৰ বাহিৰৰ পৃষ্ঠকালিটো লৈছিলো এবাৰ আমি কি লৈছো ভিতৰৰ পৃষ্ঠকালিটো ল'ব লাগিব যেহেতু আমি কাটি পেলাই এনেকে দকে কাটি পেলাই উলিয়াই দিছো গতিকে কাটি পেলাই যেহেতু উলিয়াই দিলো আগতে যেনেকে কমলাটো আমি থৈ দিওতে তাৰ পৰা আমি ভূমিটো বাদ দিছিলো এবাৰ কিন্তু যেহেতু কাটি লৈ গৈছো তাৰ পৰাও কিন্তু আমি ভূমি পোৰচনটো বাদ দিব লাগিব গতিকে অৰ্ধগোলকৰ ভূমিৰ কালিটো আমি মাইনাস কৰিম গতিকে আমাৰ ফৰ্মুলাটো আহি যাব এনেকে এতিয়া আমি ঘনকৰ পৃষ্ঠকালি সূত্ৰ কিমান 6l² অৰ্ধগোলকৰ ভূমিৰ কালি কিমান অৰ্ধগোলকৰ ভূমি মানে কি এটা বৃত্ত আকাৰ হ'ব গতিকে বৃত্তৰ আকাৰটোৰ কালি কিমান হ'ব πr² আৰু লগতে কি হ'ব অৰ্ধগোলকৰ ভিতৰৰ পৃষ্ঠকালি ভিতৰৰ পৃষ্ঠকালিটো হৈছে বক্ৰ মানে বেকা হৈ যেহেতু গৈছে গতিকে হেতু হ'ব 2πr² আমি এই ফৰ্মুলাবোৰ কিন্তু মনত ৰাখিব লাগিব যে ঘনকৰ পৃষ্ঠকালি হৈছে 6l² তাৰপিছত মাইনাস
অৰ্ধগোলক এটাৰ ভূমিৰ কালি কিমান হ'ব এটা বৃত্তৰ কালিৰ লগত একেই পাই আৰ স্কুৱেৰ তাৰপিছত হ'ব কি প্লাছ 2 পাই আৰ স্কুৱেৰ এইটো হ'ব অৰ্ধগোলকটোৰ বক্ৰ পৃষ্ঠকালি বক্ৰ মানে মনত ৰাখিবা বেকা গতিকে অৰ্ধগোলক মানে এইটো ইমাজিন কৰিব জানিব লাগিব যে এটা গোলক বুলি ক'লে কেনেকুৱা হ'ব এটা বেল হ'ব পাৰে এটা গোল যিকোনো বস্তু এটা সমথিৰা হ'ব পাৰে এটা ৰবাব টেঙা হ'ব পাৰে তাক যদি সম্পূৰ্ণকৈ কল্পনা কৰা এটা ৰবাব টেঙাক যদি আমি সম্পূৰ্ণ কাটি দিওঁ মাজে মাজে কাটোঁ তেতিয়াহ'লে কেনেকুৱা হ'ব এটা অৰ্ধগোলক হ'ব গতিকে সেই অৰ্ধগোলকটোৰ বেকা অংশ এনেকৈ যিটো আমি এই বেকা অংশটো পাম কমলা ৰবাব টেঙাটো কাটি দিলে আমি বেকা যিটো অংশ পাম সেই বেকা অংশটোৰ কালি কিমান 2 পাই আৰ স্কুৱেৰ আৰু ৰবাব টেঙাটো মাজে মাজে কাটি দিলে যিটো সমান জেগা এনেকৈ আমি যদি থৈ দিওঁ মাটিত সেই যে সমান জেগাটোৰ কালি কিমান হ'ব পাই আৰ স্কুৱেৰ আচ্ছা এতিয়া 2 পাই আৰ স্কুৱেৰৰ পৰা যদি পাই আৰ স্কুৱেৰ মাইনাছ কৰোঁ পাই আৰ স্কুৱেৰ থাকি গ'ল গতিকে 6l স্কুৱেৰ প্লাছ পাই আৰু আৰ মানে আমি কিমান পাইছোঁ l/2 গতিকে কিমান হ'ব l/2 হোল স্কুৱেৰ এইবাৰ কিমান হৈ যাব পাই আৰু পাইটো বাহিৰতে থাকি গ'ল আৰু এল আছে যিহেতু l স্কুৱেৰ হৈ গ'ল আৰু 2 2 4 হৈ গ'ল গতিকে আমি এতিয়া কি কৰিব পাৰোঁ ইয়াতে যিহেতু প্ৰথমতে আছিল কিমান 6l স্কুৱেৰ আৰু তাৰপিছৰটোত আছিল পাই l স্কুৱেৰ ডিভাইডেড বাই 4 তেতিয়াহ'লে আমি কমন কিমান ল'ব পাৰোঁ আমি কমন ল'ব পৰা সংখ্যাটো হৈছে আমি 1/4 এটা আমি কমন ল'ব পাৰোঁ 1/4 যদি আমি কমন লওঁ তেতিয়াহ'লে 1/l স্কুৱেৰটো আমি কমন ল'লোঁ আৰু 1/4 কমন ল'লোঁ তেতিয়াহ'লে 1/4 যদি কমন লওঁ এইকণতে মই কৰি দেখুৱাবলৈ যত্ন কৰিম যে তোমালোকৰ এই যে 6টো আছিল 6ৰ তলত কিন্তু কোনো ধৰণৰ আমি 4 নাছিল আমি কিন্তু চোৱা আমি কমন লৈছোঁ কিমান 1/4 কিন্তু 6ৰ তলত কিন্তু কোনো 4 নায়েই গতিকে যিহেতু 6ৰ তলত কোনো 4 নাই অথচ আমি কমন লৈছোঁ তলৰ পৰা মানে চোৱা ওপৰৰ পৰা 1 লৈছোঁ তলৰ পৰা 4 লৈছোঁ গতিকে তলততো 6ৰ তলততো কোনো 4 নাই গতিকে কি কৰিব লাগিব 6ৰ লগত 4 এটা আমি ইনটু কৰি দিব লাগিব ইনটু 6 4 গুণ কিমান হ'ব 24 এয়া চোৱা ব্ৰেকেটৰ আমি এই পিছফালে লিখিছোঁ 24টো আৰু এই যে পাই l স্কুৱেৰ ডিভাইডেড বাই 4 আছিল নে নাই ডিভাইডেড বাই 4টোতো আমি কমন লৈছোঁ গতিকে সেইটো গুচি গ'ল গতিকে ওপৰত কি থাকি গ'ল আৰু l স্কুৱেৰটো আমি কমন লৈছোঁ গতিকে আমি কিমান থাকি গ'ল পাই থাকি গ'ল ঠিক তেনেকৈ আগৰ সংখ্যাটোৰ ক্ষেত্ৰত 6 আছিল তলততো কোনো 4 নাছিল যিহেতু আমি 4 কমন লৈছোঁ তলৰ পৰা যদি 4 কমন লওঁ ওপৰত কিন্তু এটা 4 মাল্টিপ্লাই অৰ্থাৎ 4 এটা পূৰণ কৰি দিব লাগিব মনত ৰাখিবা এটা ধৰি লোৱা এৰ তলত এটা 4 নাই গতিকে যদি আমি এৰ পৰা তলত এটা 4 আছে বুলি ধৰি লৈ 1/4 এটা যদি কমন লওঁ তেতিয়াহ'লে এৰ লগত তুমি কি কৰিব লাগিব উল্টাকৈ 4 এটা পূৰণ কৰি দিব লাগিব এই ঠিক এইটোৱে ঘটিছে যে 6ৰ লগত 4 আমি পূৰণ কৰি দিছোঁ 6 4 গুণ হৈ গ'ল কিমান 24 বৰ্গ একক গতিকে এইটো হৈছে আমাৰ ইয়াৰ পিছৰটো অংক মানে 5 নম্বৰ অংকটোৰ সমাধান এবাৰ 6 নম্বৰ অংকটোত কি দিছিল এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুইটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হ'ল 5 মিলিমিটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰিবলৈ দিছে গতিকে এইটো চোৱা এটা কেপচুল ইয়াত সম্পূৰ্ণ যিটো আমাৰ যি কেপচুলটো আছে তাত কিমান দিছে তাৰ ডিষ্টেঞ্চটো কিমান 14 মিলিমিটাৰ আৰু তাৰ হাইটটো কিমান দিছে চিত্ৰৰ পৰা চোৱা 5 মিলিমিটাৰ তেতিয়াহ'লে আমি অংকটো সমাধান কৰিব লাগে যে অৰ্ধগোলকীয় অংশৰ ব্যাসাৰ্ধ যিটো অৰ্ধগোলকীয় অংশ তাৰ ব্যাসাৰ্ধ কিমান দিছে 5 এইটো টোটেলটো আছিল 5/2 গতিকে অৰ্ধগোলকটোৰ কিমান হ'ব অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব তেতিয়াহ'লে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ হ'ব যিহেতু আমি ইয়াতে কেপচুল বুলি ক'লে আমি সম্পূৰ্ণটোকে আমি এটা হেৰি ল'ব নোৱাৰোঁ এটা বৃত্ত ইয়াত গোলক এটা যদি মই ধৰোঁ গোলকটোৰ পৰা যদি অৰ্ধগোলক হয় অৰ্ধগোলক হ'লে এই যে 5 আছে 5ৰ আধা অৰ্থাৎ 2.52হে হ'ব তাৰ ব্যাসাৰ্ধ গতিকে অৰ্ধগোলকীয় অংশৰ ব্যাসাৰ্ধ কিমান হ'ব 5/2 = 2.5 ছাত্ৰ ছাত্ৰীসকল এই অংকবোৰত তোমালোকে কিন্তু কল্পনা শক্তিটো অকণ মানে ইমাজিন কৰিবলৈ অকণ চেষ্টা কৰিব লাগিব নহ'লে কিন্তু বুজিবলৈ অকণ কঠিন পাবা তো কি হৈ গ'ল অৰ্ধগোলকীয় অংশৰ ব্যাসাৰ্ধ কিমান বুলি পালোঁ আমি 5/2 = কিমান 5ক যদি 2ৰে হৰণ কৰোঁ আমি পাম কিমান 2.5 অৰ্ধগোলকীয় অংশৰ পৃষ্ঠকালি গতিকে অৰ্ধগোলকীয় অংশৰ পৃষ্ঠকালি কিমান অৰ্ধগোলকৰ পৃষ্ঠকালি তোমালোকে জানা 2 পাই r স্কুৱেৰ তাৰপিছতে কি হৈছে অৰ্ধগোলকীয় দুইটা অংশৰ কালি যেহেতু অৰ্ধগোলক হিচাপে আমাৰ কেইটা পৰ্চন আছে ইয়াতে দুটা পৰ্চন আছে নহয় জানো গতিকে দুটা পৰ্চনৰ কাৰণে আমি লিখিব লাগিব 2 × 2 পাই r স্কুৱেৰ 2 পাই r স্কুৱেৰ হৈছে অৰ্ধগোলকৰ কালি গতিকে কেইবাৰ পূৰণ দিব লাগিব দুবাৰ পূৰণ দিব লাগিব কিয় কেপচুলটো যে গঠন হৈছে কেইটা অৰ্ধগোলক আছে দুটা আছে গতিকে 2 2 গুণ হৈ গ'ল 4 পাই r স্কুৱেৰ এবাৰ 4 ×
পাই মানে হৈছে 7/22 আৰু r মানে হৈছে 25/10 25/10 হোল স্কুৱেৰ গতিকে এইবাৰ কি হৈ যাব আমাৰ এইবাৰ বেলন অংশৰ কালি গতিকে বেলন অংশৰ কালি বেলনৰ যিটো ফৰ্মুলা আমি যেনেকৈ অৰ্ধগোলকৰ বাবে ফৰ্মুলা হৈছে কি 2πr², যিহেতু অৰ্ধগোলকীয়া দুটা আছে গতিকে 2 দুগুণে কিমান হৈছিল এবাৰ 4πr² হৈছিলে আৰু সেইমতে আমি কেলকুলেশ্যন কৰি কিমান পাইছিলোঁ 4 × 22/7 × 25/10 × 25/10 সেইটো আমি পাই গৈছিলোঁ এইবাৰ যিটো বেলন অংশ যিটো মাজত এইটো চাবা দেই এইটো যে আমাৰ কেপচুলটো হ'ল কেপচুলটো হ'বলৈ যাওঁতে মাথো দুটা অৰ্ধগোলকেই নহয় অৰ্ধগোলকটোতো একেবাৰে মূৰৰ অংশ দুটা কিন্তু যিটো মাজৰ অংশ সেইটো কিন্তু এটা বেলনৰ নিচিনা গতিকে ইয়াতে বেলন অংশৰ কালিও আমাক লাগিব গতিকে বেলনৰ কালি কিমান 2πrh গতিকে 2 লিখিলোঁ ইনটু পাই মানে হৈছে 7/22 আৰু r মানে আমি ইতিমধ্যে পাইছোঁ 5/2 অৰ্থাৎ 2.5 আছিলে আৰু h মানে হৈছে হাইট গতিকে বেলনৰ হাইটটো কিমান হ'ব বেলনৰ হাইটটো হ'ব 9 মিলিমিটাৰ গতিকে এইবাৰ আমি যিটো আমাক প্ৰশ্নত আমাক দিয়া হৈ আছে গতিকে আমি কি কৰিলোঁ এইবাৰ ৰাখি দিলোঁ কিন্তু কিমান 2 × 22/7 × 25/10 যিহেতু 25/10 মানে কি আমাৰ যে 2.5 আছিল 2.5টোক যদি আমি পইণ্ট উঠাই দিওঁ তেতিয়াহ'লে কিমান হ'ব 25 হ'ব আৰু তলত কি আহিব যিহেতু পইণ্ট উঠালোঁ গতিকে ওপৰত কি আহিব তলত আহিব 10 ইনটু কিমান হৈ যাব 9 মিলিমিটাৰ গতিকে মুঠ পৃষ্ঠকালি কিমান হৈ গ'ল মুঠ পৃষ্ঠকালি হৈ গ'ল দুইটাৰে কি হ'ব দুইটাৰে পৃষ্ঠকালিটো আমি যোগ কৰি দিব লাগিব কাৰ অৰ্ধগোলকৰ দুটা অৰ্ধগোলক আছিল দুটা অৰ্ধগোলক আৰু লগতে এটা কি আছিল বেলন অংশ গতিকে দুটা অৰ্ধগোলকৰ আমি কিমান পাই থৈছিলোঁ আৰু বেলনটোৰ আমি কিমান পাইছিলোঁ এইমাত্ৰ আমি বেলনটো কিমান ওলালোঁ 2 × 22/7 × 2.5 আচলতে আছিলে কিন্তু 2.5ক যদি আমি ভাঙি পেলাই লিখোঁ 25/10 হ'ব 25/10 × 9 হৈ গ'ল এইটো আমাৰ কাৰ কালি হৈ গ'ল বেলন অংশৰ কালি প্লাছ এইবাৰ দুটা অৰ্ধগোলকৰ কালি কিমান আছিলে আমি উলিয়াই দি থৈছিলোঁ ইয়াৰ আগতে এইটো আছিল 4 × 22/7 × 25/10 × 25/10 হৈ গ'ল এই দুটা আমি প্লাছ কৰিব লাগে গতিকে প্লাছ কৰিবলৈ যাতে আমি কমন ল'ম কোনকেইটা আমাৰ মিলি আছে দুইটাতে আমি দুইটাতে মিলি থকা অংশটো হ'ল 22/7 দুইটাতে আছে 2 দুইটাতে আছে আৰু 25/10 দুইটাতে আছে আমি কমন লৈ ল'লোঁ কমন লৈ লোৱাৰ পিছত প্ৰথম পাৰ্টটোত কি থাকিব আমাৰ চোৱা প্ৰথমৰ পাৰ্টটোত আমি যদি কমন লৈ লওঁ প্ৰথমৰ পাৰ্টটোত আমাৰ কিমান থাকি গ'ল 9 থাকি গ'ল বাকীটো কমন ল'লোঁ 2 × 22/7 × 25/10 এইখিনি আমি কমন ল'লোঁ কমন লওঁতে প্ৰথমৰ পাৰ্টটোত থাকি গ'ল 9 দ্বিতীয়টোত কিমান থাকি গ'ল গোটেইখিনি অংক কমন লোৱাৰ পিছত আমি কি কমন ল'লোঁ 2 এটা কমন ল'লোঁ এইটো আছিল কিমান 25/10 হে থাকিব লাগিছিল ইয়াত 50/10 কিয় হ'ল তাৰ মানে এই যে 4 আছিল 4ৰ পৰা আমি 2 হে কমন ল'লোঁ 2টো থাকি গ'ল সেই 2তে আমি 25ক পূৰণ কৰি দিলোঁ 25 × 2 25 দুগুণে 50 গতিকে প্ৰথম পাৰ্টটোত থাকি গ'ল 9 আৰু দ্বিতীয় পাৰ্টটোত থাকি গ'ল 50/10 গতিকে ইয়াক যদি আমি এটা কেলকুলেশ্যন কৰোঁ কেলকুলেশ্যন কৰিলে কিমান হৈ যাব তলত হৈ গ'ল 7 10 গুণে 70 আৰু বাকীখিনি এইটো আমি কি ল'ব লাগিব লসাগু ল'ব লাগিব 9/9ৰ তলত এটা 1 আছে আৰু এইফালে 10 গতিকে 10 আৰু 1ৰ লসাগু 10 আমি 10 হিচাপে পাম এইবাৰ যদি 10 9 গুণ 90 আৰু 90 কি হৈ যাব 10 90 আৰু 50 হৈ যাব 140 গতিকে 140 / 10 140 / 10 হ'লে কিমান হ'ব তেতিয়াহ'লে আমাৰ হ'ব 14 এইটো চোৱা আমি ইয়াতে 14 মিলিমিটাৰ বুলি আমি লিখি দিলোঁ এইটো হৈছে কি পিছৰ পৰ্চনটো আমাৰ আছিল 14 আৰু আগৰ পৰ্চনটোত কি হ'ব 7 10 গুণে 70 আৰু 22 দুগুণে 44 আৰু ইফালে 25 গতিকে এইখিনি থাকি গ'ল গতিকে আমাৰ ৰিজাল্টটো কিমান আহিল 44 × 25 / 70 70 ক'ৰ পৰা আহিল 7 10 গুণে 70 আৰু এই যে 14টো ক'ৰ পৰা আহিল এই যে 9 + 50/10 আছিল ইয়াক আমি লসাগু যদি লওঁ তেতিয়াহ'লে আমি লসাগু লোৱাৰ পিছত আমাৰ আনচাৰটো কিমান আহি যাব এইটো 14 মিলিমিটাৰ স্কুৱেৰ আহি গ'ল গতিকে ইয়াৰ পিছৰ লাইনটোত কি হ'ব যে আমি কি পালোঁ ওপৰত পালোঁ 44 × 25 × 2 আৰু তলত কিমান পালোঁ আমি তলত এইফালে চোৱা ইয়াতে ওপৰত চোৱা 14 আছিল আৰু তলত আছিল 70 গতিকে 14 5 গুণে 70 আমি কটাকটি কৰি দিলোঁ 14ৰে 70ক কাটি দিলে কিমান হৈ যাব 5 হৈ যাব বা 2ৰে কাটো তেতিয়াহ'লে 2 7 গুণে 14 আৰু 2 কিমান হ'ব এইফালে বা 7 দুগুণে 14 আৰু 7 10 গুণে 70 গতিকে ওপৰত আহিল 2 তলত আহিল 10
গতিকে ইয়াৰ পৰা আকৌ যদি আমি কেলকুলেশ্যনখিনি কৰোঁ তেতিয়াহ'লে কিমান হৈ যাব 2ৰে যদি 10ক কাটো কেইবাৰ যাব 2ৰে 10ক কাটিলে যাব 5 বাৰ 2 5 গুণে 10 আৰু 5ৰে 25ক কাটিলে যাব 5 বাৰ গতিকে কিমান ফাইনেল থাকে ইয়াত অকণমান প্ৰিণ্টিং মিষ্টেক হৈছে এইটো আচলতে কি হ'ব লাগে যিহেতু আমি 2ৰে 10ক কাটিলোঁ 5 বাৰ গ'ল আৰু 5ৰে 25ক কৰিলোঁ 5 5 গুণ 25 গতিকে 5ৰে আমি কাক পূৰণ কৰিম 44 এইটো হ'ব লাগে 44 44 × 5 কিমান হ'ব 5 4 গুণ 20ৰ শূন্য অকলিল 2 5 4 গুণ 20 আৰু 2 22 গতিকে আমাৰ এনচাৰটো হ'ব 220 মিলিমিটাৰ স্কুৱেৰ গতিকে এইখিনি হৈছিল আমাৰ ৰিজাল্ট গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 6 নম্বৰলৈকে আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তীত আমি বাকী অংকবোৰো আমি আলোচনা কৰিম গতিকে যদি তোমালোকৰ অংকবোৰ বুজি পাইছা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে নিশ্চয়কৈ লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ওলাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ